ওয়ারে অদিতি নন্দন ইন্দ্র কয়ু পর বেখয়ে ওয়ারে সঙ্গে আহে দেবগণ দেখি ওয়ারে এহি মতে পাইলা গোয়া সভা ভিতরে ওয়ারে রাম হরি রাম হরে বোলা হর বজনায়ে দেবরাজ মই দেব সমাজৰ ৩৩ কোটি দেৱতাৰ ময়ে পালক সুৰপতি মই বজ্ৰপাণি মই মোৰ বৈভৱত মোৰ বিক্ৰমত স্তম্ভিত হৈ ত্ৰিজগতে কৰিছে গুণগান মোৰে নামত দেবৰাজ এয়া মাথো আপোনাৰ অহংকাৰ হেৰুৱাইছে আপুনি মান মৰ্যাদা কি বিক্ৰম কি সৌন্দৰ্য সকলোতে পাছ পৰা আপুনি এক মনুষ্যৰ আগত চন্দ্ৰৰে চন্দ্ৰ এয়া আপোনাৰ মিথ্যা বচন কদাপি নাথাকে পুৰন্দৰ এক মনুষ্যৰ তলত এয়াই সত্য দেবৰাজ মৰতৰ এক সতী ৰজা দুষ্মন্ত অতিকে বিক্ৰমশালী অতিকে ৰূপৱান ঠিক ক'লা চন্দ্ৰ মই সখা দুষ্মন্ততকে বিক্ৰমত সৌন্দৰ্যত পিছপৰা দেবৰাজ নহ'লেনো কোন যুক্তিৰ মতে অপেস্তৰীৰ মেনকা কন্যা শকুন্তলাই আপোনাৰ সখা দুষ্মন্তক স্বামী ৰূপে মনত কৰিছে গ্ৰহণ চন্দ্ৰ অকল শকুন্তলাই কিয় সৰগৰ কোনোবা অপেস্তৰী মেনকায়ো এদিন আপোনাক তেদি আপোনাৰ সখা দুষ্মন্তকে যাচিব প্ৰেমৰ সম্ভাষণ চন্দ্ৰ সত্যক নোৱাৰি সহিব এতিয়া কিয় কৰিছে ক্ৰোধ চিৰ সত্যকে কৰি যাম মই ব্যক্ত অহংকাৰী দেৱেন্দ্ৰ আদি মাথো মিথ্যা দৰ্প ব্যক্ত হৈ চন্দ্ৰই মুখ কৰা কমা দেৱৰাজ এতিয়াই তোক মহাৰাজ ক্ষান্ত হওক দেৱগণ ক্ষান্ত হওক মিছা জাতীয় বাৰু কৰিছে কন্দল দেৱতাই যদি নিজৰ মাজতে কৰে কন্দল নাহাঁহিবনে জগতে আমাক চন্দ্ৰদেৱ জানে জগতে আপোনাক শান্ত সমাহিত বুলি তেনেস্থলত ক্ৰোধান্বিত হৈ আপুনি দেৱৰাজকে কৰিলে অপমান এয়া জানো উচিত কাৰ্য হৈছে দেৱতাৰ বাবে দেৱৰাজ আপোনাক কৰিলো মই ভীষণ অপমান মোৰ দুখ মাৰ্জনা কৰক দেৱৰাজ উঠক চন্দ্ৰদেৱ উঠক আপোনাৰ বচনে শিকালে মোক দৃষ্টিপাত কৰালে অন্য এক দিশত বাৰু এই বিষয়ত মই কৰিম চিন্তা দেৱগণ আজিলৈ সভা ইমানতে ভংগ কৰা হওক ভাল দেৱৰাজ